সো হেল্ল এভরিওয়ান আপোনালোকে হেল্পিং এগ্ৰো আসামৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক এটা আপডেট দিব গৈ আছোঁ। যিসকল ষ্টুডেণ্টে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা কমন এণ্ট্ৰেন্স টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আৰু তেওঁলোকৰ একো আইডিয়া নাই যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব বা কোনটো ছাবজেক্টৰ পৰা বা কোনটো চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ টপিকৰ পৰা কুৱেশ্যনছ আহিব। আমি লাষ্ট 3 ইয়াৰ্ছৰ পৰা আমাৰ ইউটিউব চেনেলত কিছুমান ভিডিঅ' আপডেট দি আছোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে বা কেনেকুৱা ধৰণৰ টপিকৰ পৰা কুৱেশ্যনছ আহে। সো এভৰিথিং আমাৰ ইউটিউব চেনেলত আপোনালোকে পাব। সো তাৰ কাৰণে আমি এটা প্লেলিষ্ট বনাইছোঁ AAU CET লেটেষ্ট পেটাৰ্ণ বেচিছ কুৱেশ্যনছ এণ্ড ফিউ PYQs। সো আপোনালোকে দেখা পাইছে মোৰ স্ক্ৰীনত যোনটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো CET এক্সাম ৰিলেটেড যোনটো কুৱেশ্যনছ। সো সেই কুৱেশ্যনছ কেইটা আপোনালোকৰ কাৰণে ইয়াতে মই প্লেলিষ্ট বনাইছোঁ। 43টা ভিডিঅ' আছে। মই লাষ্ট 2 or 3 ইয়াৰ্ছৰ পৰা ভিডিঅ' কেইটা আপলোড দি আহিছোঁ। সো বহুত ষ্টুডেণ্টৰ হেল্প হৈছে। সো আপোনালোকে যদি বিচাৰে যে কুৱেশ্যনছ কেইটা চাব তেনেহ'লে ফ্ৰী অফ কষ্ট আপোনালোকে আমাৰ ইউটিউব চেনেলৰ পৰা আপোনালোকে চাব পাৰে। কাৰণ আপোনালোকে 43টা ভিডিঅ'ৰ পৰা আপোনালোকে ভালেখিনি কুৱেশ্যনছ পাই যাব কেনেকুৱা ধৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি আহিব। সো প্ৰথম যোনটো কুৱেশ্যনছ ভিডিঅ' দি আছে আপোনালোকে চাব পাৰে AAU CET 2023 প্ৰিভিয়াছ ইয়াৰ্ছ বায়'লজি। সো ইয়াতে আপোনালোকে ভালেখিনি কুৱেশ্যনছ দেখা পাই যাব আৰু তাতে বহুত ষ্টুডেণ্টৰ হেল্প হৈছিলে। এতিয়া যোনকেইটা ষ্টুডেণ্টে আমাৰ কলেজত এডমিশ্যন লৈছে তেওঁলোকেও এই ভিডিঅ'খিনি চাইছিলে। সো আই থিংক আপোনালোকৰ হেল্প হ'ব। আৰু তাৰপিছত মই নতুনকৈ এতিয়া লাষ্টৰ ফালে আপোনালোকে চাব যেতিয়া 2025ৰ কাৰণে যিকেইটা ভিডিঅ' মই আপলোড কৰিছোঁ তাতে ভালেখিনি কুৱেশ্যনছ আছে। সো আপোনালোকে সেই ভিডিঅ'খিনি চাব পাৰে। সো তাৰ ওপৰত যদি কিবা আপোনালোকে প্ৰব্লেম পায় তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে। ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংক থাকিব বা আমাৰ যোনটো হোৱাটছএপ গ্ৰুপ আছে হেল্পিং এগ্ৰো আসাম। সো সেই হেল্পিং এগ্ৰো আসাম হোৱাটছএপ গ্ৰুপত আপোনালোকে জইন হৈ ল'ব। কাৰণ কিবা আপডেট থাকিলে আমি সেই হোৱাটছএপ গ্ৰুপত আপডেটকেইটা দি দিওঁ। সো আপোনালোকে ভিডিঅ'খিনি চাব। আই থিংক আপোনালোকৰ কাৰণে হেল্প হ'ব। সো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। সো ইয়াৰ ওপৰত যদি আপোনালোকে যদি ভাবে যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কিবা PYQ বা মক টেষ্টত জইন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে সেই মক টেষ্ট বা পেপাৰ কেইটা আমি বনাইছোঁ। সো সেইটো পেইড হয়। সো আপোনালোকে যদি বিচাৰে যে সেইকেইটা ল'ব তেনেহ'লে আপোনালোকে মিনিমাম এটা প্ৰাইচ পে' কৰি কিনে আপোনালোকে সেই পেপাৰকেইটা ল'ব পাৰিব। সো আপোনালোকে যদি বিচাৰে যে ফ্ৰী অফ কষ্ট পঢ়িব তেনেহ'লে মোৰ ইউটিউব চেনেলতে আপোনালোকে ভিডিঅ'কেইটা চাই ল'ব প্লেলিষ্টটো অ'পেন কৰি কিনে। সো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। যদি আপোনালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হয় তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিব যোনে এইবাৰ এগ্ৰিকালচাৰৰ এক্সামটো দিব আৰু ফ্ৰী অফ কষ্ট পঢ়িব বিচাৰিছে। সো এইখিনি আছিলে। থেংক ইউ।